স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগেই সেই বুলি কি ঘৰ এৰি গুচি যাব নেকি? আচ্ছা, এই তৃপ্তি যেতিয়া ঘৰলৈ যাবলৈ ওলাইছিল তুমি বাধা দিব নোৱাৰিলা? মই বাধা দিবলৈ সুবিধাই নাপালো। মই ৰুমলৈ যাওঁতে তৃপ্তিয়ে বেগ পেকিং কৰি যাবলৈ ওলাইছিল আৰু মই সুধোতে একো উত্তৰো নিদিলে। মই যে একো ধৰিবই পৰা নাছিলো আচলতে হৈছেনো কি। দুটা বিবেকহীন মানুহৰ মাজত যেতিয়া সংসাৰ হয় সেই সংসাৰ টিকিব কেনেকৈ? বিয়া পতাৰ বাবে যিমান দৌৰা-দৌৰি আৰু সম্পৰ্কটো ছেট কৰিবলৈ 1 ছেকেণ্ডো সময় নালাগে। আচলতে সিহঁত দুটাই পতি পত্নীৰ সম্পৰ্ক কি বুজিয়েই নাপায়। হয় দিয়ক, এজনৰ খং উঠিলে আনজনেতো অলপ ধৈৰ্য ধৰিব লাগে। নাই, সমানে সমানে দুইজনে কাজিয়া কৰে। আৰু তেনেকুৱা হলে এজনে আনজনক বুজিব কেনেকৈ? মোৰ মতে দেৱেই কিবা এটা গণ্ডগোল লগাইছে। তৃপ্তিৰ লগত ইমান এটা ডাঙৰ দুৰ্ঘটনা ঘটাৰ পিছত তাই জানো কাজিয়া কৰিব? কবতো নোৱাৰো দুয়োটাৰ মাজত বা কি হৈছিল। দেৱকত আছে, মাতা থাক। সি এতিয়াই গৈ তৃপ্তিক লৈ আহক। দেৱ ঘৰত নাই। সি গম পাইছে তৃপ্তি যে ঘৰ এৰি গুচি গৈছে। কি? মাইনা ঘৰলৈ গুচি গৈছে? এয়া কি শুনিছো মা? দিদি, তুমি যোৱাৰ অলপ সময় পিছতে তৃপ্তি তোমালোকৰ মাৰ ঘৰলৈ গৈছিল। কিয় মা? আপোনালোকে মোক লগে লগে এটা ফোন কিয় নকৰিলে? তোমাৰ কথা যেনিবা শুনিলেহেঁতেন। দেখিছো নহয় তোমাৰ কিমান কথা শুনে তাই। ৰেৱতী, তুমি এটা কাম কৰা, এতিয়াই দেৱক কোৱা কাইলৈ যাতে তৃপ্তিক লৈ আহে। স্বামী স্ত্ৰীৰ মাজৰ কথা যাতে বাহিৰৰ মানুহে গম নাপায়। হ'ব, কম। মাইনাই সেইবোৰ বাৰু কি পাগলামি আৰম্ভ কৰিলে? কি বা হৈছে অন্তত মোকতো কব পাৰে বায়েক বুলি। মাহঁতে এতিয়া মোক কি বুলি ভাবিব? তুমি তোমাৰ মাক ফোন কৰি কথাবোৰ কবা আৰু পাৰিলে তৃপ্তিকো সুধিবা যে তাই কিয় এনেকুৱা কৰিলে। মা, সুধিম। বিনা দুখত তই কেনেকৈ কষ্ট ভুগিবলগীয়া হৈছে। যি দেখিছো ৰাজনীতিত থাকিলে মানুহৰ অকণো শান্তি নাই। মানুহৰ ভাল কৰিলেও বিপদ, বেয়া কৰিলেও বিপদ। হয় দাদা, মই এটাৰ উদাহৰণ। চাওকচোন, নিৰ্বাচনত জয় নহওঁতে এই অৱস্থা। আচলতে তোৰ দৰে মানুহবোৰ ৰাজনীতিত থাকিলে সমাজৰ কিছুমান মুখা পিন্ধা স্বাৰ্থপৰ লোকৰ বিপদ আছে। আৰু সেইকাৰণে সিহঁতে তোক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে। মানুহে যে কয় লংকাত গ'লে ৰাম ৰাৱণ হয়, আচলতে পৰিস্থিতি আৰু এচাম মানুহেহে ৰাৱণ সজায়। এই ৰাজনীতিক ক্ষেত্ৰত থাকিবলৈ হ'লে একো কথা বেছিকৈ চিন্তা কৰি লাভ নাই। হয় দে, তই ঠিকেই কৈছ। দাদা, মোৰ কথাবোৰতো শুনিলে, এতিয়া আপোনাৰ ওপৰৰ কথাবোৰ কওকচোন। মোৰ কথা কিনো কম আয়ুষ, মোৰ সকলোবোৰ দেখোন শেষেই হৈ গৈছে।
এতিয়া স্বৰ্গপুৰীত শান্তিৰে শুই আছে। মোক এইখন জগতত সকলে এৰি যমৰ যাতনা ভুগিবলৈ দি গুচি গলো। ধৈৰ্য ধৰকচোন দাদা, কিন্তু শুনি আচৰিত লাগিলে। আমি ইমান দিনে নিজৰ সমস্যাৰ মেৰ পাকত আবদ্ধ হৈ আপোনালোকৰ একো খবৰেই লোৱা নাছিলো। সেয়েহে এইবোৰ কথা কমেই নাপালো। অদিতিয়ে শুনিলে কিন্তু বৰ দুখ পাব। অদিতিয়ে আপোনাৰ আৰু মোৰ কথা প্ৰায় কৈ থাকে। ভগৱানে মোৰ মানুহজনীক লৈ গ'ল। কিবা ডেংগু নে কি হৈছিল, ভাল চিকিৎসাৰ অভাৱত মালতীক বচাব নোৱাৰিলো। আৰু অকলে থাকিলে অনবৰতে মানুহজনীলৈ মনত পৰি থাকে বাবে ইয়ালৈকে গুচি আহিলো। ওচৰৰে কোম্পানী এটাত কাম পালো। তেতিয়াৰ পৰা মই ইয়াতে আছো। কামত ব্যস্ত থাকিলে দুখবোৰ পাহৰি থাকো দেচোন। ভালেই কৰিলে, ব্যস্ত থকাই ভাল। পিছে ভগৱানৰ আৰু কি যে লীলা। চাচোন, আজি তোক মই কেনেকৈ লগ পালো। সেইবাৰ অদিতিক আশ্ৰয় দিছিলে, এইবাৰ মোক দিলে। আপোনালোকৰ লগত আমাৰ এটা ষ্ট্ৰং কানেকশ্যন আছে যেন পাইছো। কি? মানে শক্তিশালী সংযোগ। মা, তোকে ফোন কৰিবলৈ ওলাইছিলো। মাইনাক ফোন কৰিলেও ইমানবাৰ ছুইচ অফ হৈ আছে দেখোন। মই তাইৰ কথা সুধিবলৈ তোক ফোন কৰিলো। তাই হঠাৎ এনেকৈ আহিল যে, কি হৈছে কচোন? মই সুধিলেও একো নকয়। তাই ৰুমতে সোমাই আছে, দুৱাৰ বন্ধ কৰি। মা, ময়ো একো নাজানো। আচলতে মাইনা ওলাই যোৱা সময়ত মই ঘৰতে নাছিলো, আহিহে গম পালো। মই আকৌ ভাবিছিলো তোৰ লগত কাজিয়া লাগিছে নেকি, সেইকাৰণে তাই খঙতে গুচি আহিছে। ৰাতিপুৱালৈকেতো তাই ঠিকেই আছিলে। মনটো অলপ বেয়া আছিলে ঘটি যোৱা ঘটনাটোৰ বাবে, কিন্তু ঘৰলৈ যোৱা কথাটোতো এবাৰো কোৱা নাছিলে। এইজনীৰ আকৌ খংটো অলপ বেছি নহয়? কি কথাত খং উঠে একো বুজিবই নোৱাৰি। মাহঁতৰ কথাৰ পৰা অনুমান হৈছে মাইনাৰ দেৱৰ লগত কিবা লাগিছে। কালিৰ পৰা দেৱৰ মুডটো কিবা চেঞ্জ দেখিছো। মই মন কৰিছো কথাটো, কিন্তু মাইনাক কিয় খং কৰিলে সেইটোহে ধৰিব পৰা নাই এতিয়া। মা, তই তাইৰ লগত অকমান ভালকৈ কথা পাতচোন। পাতিম ৰ। কাজিয়াৰ কাৰণ যিয়েই নহওক, এনেদৰে স্বামীৰ ঘৰ এৰি অহাটো ভাল কথা নহয়। তাইক বুজাবই লাগিব। হ'ব দে, ঠিক আছে, এতিয়া ৰাখিছো। ৰাখ। ঠিকেই ভাবিছা। মাইনাৰ বিষয়ে সুধিবলৈ আহিছো। মোক ভয় দে, ভাগ্যৰো পাক চাচোন। একেটা ঘটনাৰে যেন পুনৰাবৃত্তি হৈছে। এইবাৰ যেনিবা অদিতিৰ ঠাইত আয়ুষ। দাদা, অদিতিক এওঁৰ বিষয়ে জনাব। মই এওঁৰ লগত থকা বুলি গম পালে তাই অলপ হ'লেও চিন্তা কমিব। কম। ময়ো তোমাক এখেতৰ লগত দেখি নিশ্চিন্ত হৈছো। বিপদৰ সময়ত যদি ওচৰত বিশ্বাসী আৰু আপোন মানুহজন থাকে, তেতিয়া বহুত সাহস পোৱা যায়। বাৰু কওকচোন, আজি কি গম পালে? ৰিপৰ্টত আছে কলিতাক প্ৰায় 20 ফুটমান দূৰৰ পৰা লেফ্ট চাইডে গুলি লোৱা হৈছে। কিন্তু তুমি কৈছিলা কলিতাক গুলি লগাৰ সময়ত তুমিতো ওচৰতে আছিলা। মোৰ আৰু এটা কথা মনত আছে। মই কলিতাৰ একেবাৰে সন্মুখতে আছিলো। বঢ়িয়া, এটা প্ৰমাণ পাই গলো। হত্যাকাণ্ড হোৱা ঠাইখিনিত গ'লে কিবা নহয় কিবা প্ৰমাণ নিশ্চয় পাম। আজি গধূলি হোৱাৰ কাৰণে যাব নোৱাৰিলো। মোবাইলটো পালে বহুত কামত আহিব। বিচাৰি উলিয়াব লাগিব। আচ্ছা,
মই এতিয়া যাম বলক ৰাতি হৈছে মই আগবঢ়াই দিওঁ নাই মই পাৰিম ইয়াৰ পৰা আমাৰ গাঁও বৰ বিশেষ দূৰ নহয় আৰু কিবা প্ৰব্লেম পালে লগে লগে জনাবা হয় জনাম সিদ্ধাৰ্থ ব'লা মই তোমাক অলপ আগবঢ়াই থৈ আহোঁ এটা কথা দেই ইয়াত কিন্তু অলপ সাৱধানে থাকিবা কিয় এই অঞ্চলটোৰ প্ৰায়ভাগ মানুহে এওঁৰ দেউতাকৰ বিৰোধী পাৰ্টীৰ সমৰ্থক গতিকে তোমাৰ বিপদ হ'ব পাৰে ঠিকেই কৈছে আচলতে মই কথাটো ভবাই নাছিলো বলক ওলাই যাওঁ পাৰোনে আহিছে দেখোন আকৌ সুধিছা কিয় নিশ্চয় তৃপ্তিৰ কথাই সুধিব আহিছা ঠিকেই ভাবিছা মাইনাৰ বিষয়ে সুধিবলৈ আহিছো মোক সুধিব অহাৰ আগতে নিজৰ ভণ্টিকে সুধি ল'ব লাগিছিল তাই কিয় ইয়াৰ পৰা গুচি গ'ল তুমিয়ে কোৱাচোন তোমাৰ মুখেৰে শুনো বিয়া খবৰ নহৈছিল কেইদিন তোমাৰ এই কেইদিনতে সম্পৰ্কত ফাট মেলিলে সেয়াই তোমালোকৰ ভাল পোৱা যাৰ কাৰণে আমাক সকলোকে আওকাণ কৰি তোমালোকে বিয়া হৈছিল তৃপ্তিৰ দৰে ছোৱালী আচলতে সংসাৰ কৰা যোগ্যই নহয় হয়নে দেৱ তুমিতো বহুত যোগ্য ন এটা কথা মনত ৰাখিবা দেৱ আনৰ গালৈ থু পেলোৱাৰ আগতে এবাৰ নিজৰ গালৈ চাবা মই তোমাক ভালদৰে জানো কি জানা এনেকুৱা কৰিবা বুলি মই ভয়তে তাইক বহুত মানা কৰিছিল কাৰণ মই ভালকৈ জানিছিলো যে তুমি তাইক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবা আৰু কৰিলাও এতিয়া চাগে তাই তোমাৰ স্বাৰ্থত নিশ্চয় কিবা আঘাত কৰিছে যাৰ বাবে তুমি তাইৰ লগত কাজিয়া কৰি তাইক ঘৰ এৰি যাবলৈ বাধ্য কৰাইছা নিজৰ ভণ্টিক ভাল দেখুৱাবলৈ গৈ মোক অপমান নকৰিবা বাবাই সহ্য কৰি আছো আৰু ইয়াতকৈ বেছি কৈ থাকিলে সহ্যৰ সীমা পাৰ হৈ যাব এতিয়া মই পাহৰি যাম যে তুমি মোৰ বৌ হ'ব দেৱ জনা আছে যে তুমি মোক কিমান সন্মান কৰা শুনা মাইনাৰ লগত তোমাৰ কি হৈছে সেয়া মই নাজানো কিন্তু এটা কথা মই তোমাক কৈ থৈ দিম মাইনা এইখন ঘৰলৈ উভতি আহিবই তাইৰ জীৱনটো মই তোমাক এনেকৈ নষ্ট কৰিবলৈ দিব নোৱাৰো নহয় আৰু তুমিয়ে তাইক লৈ আহিব লাগিব মই কেতিয়াও তৃপ্তিৰ ওচৰত হওঁ নহওঁ সেয়া তুমি আশাই নকৰিবা আৰু শুনা তুমি মোক তোমাৰ কথা মতে চলিম বুলি কেতিয়াও নাভাবিবা ৰাজনীতিৰ ক্ষমতা পালা বুলি মই তোমাক ভয় নকৰো কেতিয়াও নকৰো
নোচোৱাটোৱে ভাল হ'ব নেকি? তোমাক দেখিলে সিহঁতে প্ৰব্লেম কৰিব পাৰে। এটা কাম কৰ, তহঁত দুই ইয়াতে ৰহ, মই ওচৰৰ পৰা গৈ চাই আহিম। ঠিক আছে। কেইজন আমাৰ কোম্পানীত কাম কৰা মানুহ, ইহঁততো এইটো সমষ্টিৰ নহয়, কিয় বা আহিছে প্ৰতিবাদ কৰিবলৈ? চাওকচোন, এবাৰ প্ৰতিবাদকাৰীসকলক লক্ষ্য কৰক। ইয়াৰ হয়তো কেইজনমান মানুহে মোক সঁচাকৈ সমাজ বিৰোধী কাম কৰা বুলি ভাবি প্ৰতিবাদ কৰিছে। বাকী সেই কেইজনক চাওক, ভালকৈ খোজে দিব পাৰে। ক'ত গম পাব সিহঁতে?